ধুবুৰীৰ জব্দকৃত ৭,৭৮,৩,৭50 টকা বজাৰ মূল্যৰ ড্ৰাগছ নষ্ট কৰে ধুবুৰী আৰক্ষীয়ে। আজি ধুবুৰীত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী ধুবুৰী আৰক্ষীৰ। ধুবুৰী জিলাৰ ৰংগামাটিত আৰক্ষীয়ে জব্দকৃত ৭,৭৮,৩,৭50 টকা বজাৰ মূল্যৰ ড্ৰাগছ নষ্ট কৰে। ধুবুৰী জিলাৰ অন্তৰ্গত ৮খন আৰক্ষী থানাৰ মুঠ ৮৫টা গোচৰত জব্দকৃত বিভিন্ন নিচাজাতীয় ড্ৰাগছসমূহ দাহন কৰা হয় বুলি জানিবলৈ দিয়ে। ধুবুৰী জিলাৰ ৮খন আৰক্ষী থানা ক্ৰমে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, আগমনী, তামাৰহাট, বিলাসীপাৰা, চাপৰ, চাপতগ্ৰাম আৰক্ষী থানা এলেকাত জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য যেনে সন্দেহযুক্ত হিৰ'ইন, ব্ৰাউন চুগাৰ, গাঞ্জা, টেবলেট, কফ চিৰাপ বিনষ্ট কৰে। দণ্ডাধীশ আৰক্ষী অধীক্ষক বায়ু প্ৰদূষণ বিভাগৰ বিষয়াৰ উপস্থিতিত আজি ড্ৰাগছসমূহ নষ্ট কৰে ধুবুৰী আৰক্ষীয়ে। আগন্তুক দিনত জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান চলিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ধুবুৰী আৰক্ষী অধীক্ষকগৰাকীয়ে। হয়, আজি আমাৰ লাষ্ট আমি আগতে যেনেকৈ কৰিছোঁ তেনেকৈ আজি আমাৰ যিখিনি বিগত মাহত যিখিনি আমাৰ ড্ৰাগছ ধৰা হৈছিলে সেই ড্ৰাগছখিনি আমি এজ পাৰ প্ৰচিজাৰ, এজ পাৰ ৰুল, ডিষ্ট্ৰিক্ট ড্ৰাগছ ডিছপ'জেল কমিটি যে আছে, আমি আজি সেইখিনি ড্ৰাগছ আজি ইয়াত আমি ডিষ্ট্ৰয় কৰিছোঁ, ডিছপ'জ কৰি আছোঁ। হয়, আমাৰ জিলাৰ 8খন থানা আছে। প্ৰত্যেক থানাৰে অলপ অলপ কোৱান্টিটিজ আছে। তাৰে ভিতৰত আমাৰ টোটেল 88 নম্বৰ অফ কেছেছৰ ডিষ্ট্ৰাকশ্যন আইটেমছ ডিষ্ট্ৰাকশ্যন হৈছে আজি। হেৰ'ইন আছে, ব্ৰাউন চুগাৰ আছে, গাঞ্জা আছে, অন্য টেবলেট আছে, টেবলেটছ এৰাউণ্ড 18,000 আছে, গাঞ্জা 530 কিলোজ আছে, ব্ৰাউন চুগাৰ আছে মোৰ দেন 1 কিলো, কফ চিৰাপ আছে 1560টা। টোটেল যিখিনি আজি ডিষ্ট্ৰয় হৈছে ড্ৰাগছ তাৰে ভেলুৱেশ্যন হৈছে 7,78,03,750 rupees ড্ৰাগছ আজি ইয়াত ডিছপ'জেল হৈ আছে। আপোনাৰ যোৱা বছৰৰ কম্পেৰিজনত 2024 চনত আমাৰ যিটো ড্ৰাইভ আছিলে এগেইনষ্ট ড্ৰাগছ, সেইটো আমি আৰু খুব বেছি ইণ্টেনচিফাই কৰা হৈছিলে। এস্পেচিয়েলি এটা বস্তু কৰা 24ত যে ইভেন স্মলেষ্ট কোৱান্টিটি, সৰু কোৱান্টিটিও আমি এৰি দিয়া নাই, আমি খবৰ লগাই ৰাখিছোঁ। আৰু তাৰ ফলত 2024 চনত যিটো আমাৰ ডিটেকশ্যন হৈছে আগৰ পৰাতে বহুত বেছি বাঢ়িছে। ফৰ এক্সাম্পল আমাৰ 183 কেছ ৰেজিষ্টাৰ হৈছে 24 চনত, আৰু তাতে মানুহ এৰেষ্ট হৈছে 267 মানুহ এৰেষ্ট হ'ল 2024ত। ভেহিকেল 53টা, 53টা গাড়ী, বিভিন্ন ধৰণৰ গাড়ী তাত চিজ হৈছে GPS কেছত। আৰু গোটেই যিখিনি চিজাৰ হৈছে ড্ৰাগছ আমাৰ 2024 চনত তাৰ ভেলুৱেশ্যন 20 কৰোৰ 75 লাখ টকাৰ চিজাৰ হৈছে। আৰু এই বছৰত আমি সেই ড্ৰাইভটো আৰু ইণ্টেনচিফাই কৰিম। আৰু লগতে অনলি পুলিচৰ ড্ৰাইভ নহয়, আমাৰ যিটো এৱেৰনেছ হ'ব লাগে ইন ছ'চাইটি, এৱেৰনেছো আমি বহুতখিনি আমি এট ডিফাৰেণ্ট লেভেল, যদি নাগৰিক থানা লেভেল, নাগৰিক কমিটিয়ে হওক, BDPয়ে হওক, অন্য দল সংগঠন যি আছে আমাৰ ছ'চিয়েল অৰ্গেনাইজেশ্যনছ, আমি এইখিনি উইল কেৰি আউট দ্য এৱেৰনেছ অলছ, যাতে এই যিটো মেনেজ আছে অফ ড্ৰাগছ সেইটো মানে কমপ্লিটলি বন্ধ